হেল্ল' বন্ধুসকল, চাইদিন ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই অতিকে এটা গুৰুত্বপূৰ্ণ বস্তু উপস্থাপন কৰিবলৈ গৈ আছোঁ। মই আশা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব। তো বন্ধুসকল, বস্তুটো হ'ল আমি আমাৰ ৰেচন কাৰ্ডখনত আমাৰ ফেমিলি মেম্বাৰসকলৰ যিবিলাক নাম দেখিবলৈ পাওঁ, সেই নামবিলাক আমাৰ ডিলাৰ্ছসকলে তেখেতসকলৰ নিজৰ হাতেৰে লিখে, য'ত আমি আমাৰ নামবিলাক শুদ্ধ দেখিবলৈ পাওঁ, কাৰোবাৰ হয়তো অশুদ্ধও আছে। কিন্তু অফিচিয়েলি অৰ্থাৎ চৰকাৰৰ হাতত আমাৰ নামবিলাক কেনেকুৱা ধৰণে আছে, শুদ্ধকৈ আছে নে ভুল আছে, সেইটো আমি আমাৰ মোবাইলেৰে এতিয়া চেক কৰিব পাৰিম। তো সেইটো কেনেকৈ চেক কৰে, যদি কাৰোবাৰ কিবা ভুল আছে সেইটো আমি অনলাইনত শুদ্ধ কৰিব পাৰোঁ। আৰু যদি আমি কাৰোবাক নতুনকৈ আমাৰ ৰেচন কাৰ্ডখনত এড কৰিব বিচাৰোঁ, সেইটো আমি আজিকালি মোবাইলৰ জৰিয়তে কৰিব পাৰোঁ। তো মই গোটেইখিনি বস্তু এই ভিডিঅ'টোত কভাৰ কৰিম। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। তো আহক বন্ধুসকল, মই মোবাইলৰ স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ চেক কৰে। তো নামকেইটা চেক কৰিবলৈ বন্ধুসকল প্ৰথমতে আপোনালোকে আপোনালোকৰ প্লে ষ্ট'ৰ অ'পেন কৰিব লাগিব। প্লে ষ্ট'ৰ অ'পেন কৰি আপোনালোকে তাত লিখিব মেৰা ৰাচন। মেৰা ৰাচন লিখি আপোনালোকে সাৰ্চ বাৰত ক্লিক কৰিব। সাৰ্চ বাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ এটা এপ আহিব, যিটো আপোনালোকে ইনষ্টল কৰিব লাগিব। মই আগৰ পৰা ইনষ্টল কৰি ৰাখিছোঁ, গতিকে মই চিধা ইয়াৰ পৰা অ'পেন কৰিম। অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ এনেকুৱা এখন পেজ আহিব। আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা যিকোনো এটা লেংগুৱেজ আপোনালোকে চিলেক্ট কৰিব লাগিব। তো ইয়াত ইংলিছ, অসমীয়া, হিন্দী, বেংগলী আৰু বহু ধৰণৰ লেংগুৱেজ আছে। তো মই ইয়াত ইংলিছ চিলেক্ট কৰি মই গেট ষ্টাৰ্টেডত ক্লিক কৰি আছোঁ। গেট ষ্টাৰ্টেডত ক্লিক কৰাৰ পিছত আপোনালোকে বেনিফিচিয়াৰী ইউজাৰ্ছত ক্লিক কৰি প্ৰথমতে আপুনি আপোনাৰ ৰেচন কাৰ্ডত থকা যিকোনো এজন ব্যক্তিৰ ওপৰত আধাৰ কাৰ্ডৰ নাম্বাৰটো দি তলত কেপচাৰটো বহুৱাই লগইন উইথ অ'টিপিত ক্লিক কৰিব লাগিব। লগইন উইথ অ'টিপিত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে সেইটোত এটা অ'টিপি যাব। অ'টিপিটো আপুনি অ'টিপিৰ কাৰণে আপুনি হয়তো অলপ সময় কেতিয়াবা ৱেইটো কৰিব লগা হ'ব পাৰে। অলপ সময় পিছত অ'টিপিটো আহিব। অ'টিপিটো আপুনি আপোনাৰ ইনবক্সৰ পৰা চাই ইয়াত ভৰাব লাগিব। ইয়াত অ'টিপিটো ভৰোৱাৰ পিছত আপোনালোকে, ঠিক আছে, মই অ'টিপিটো ভৰাই দি আছোঁ। অ'টিপিটো ভৰোৱাৰ পিছত আপোনালোকে ভেৰিফাইড ক্লিক কৰিব লাগিব। ভেৰিফাইড ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে স্কিপ কৰি দিয়ক। স্কিপ কৰাৰ পিছত এই গোটেইখিনি আপোনালোকে ইয়াৰ পৰা এলাউ কৰিব লাগিব। এলাউ কৰাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাইছে এটা অপশ্যন আছে মেনেজ ফেমিলি ডিটেইলছ। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেচন কাৰ্ডখনৰ পূৰা ডিটেইলছ তলত দেখিবলৈ পাব। কাৰ কাৰ নাম এড আছে, নামবিলাক কেনেকুৱা ধৰণে আছে, শুদ্ধ আছে নে ভুল আছে, গোটেইখিনি আপোনালোকে ইয়াৰ পৰা চেক কৰিব পাৰিব। ইয়াত দেখিবলৈ পাইছে। তাৰোপৰি যদি আপোনালোকে কোনোবা নতুন সদস্যক এড কৰিব বিচাৰে, ইয়াত যিটো অপশ্যন আছে এড ফেমিলি মেম্বাৰ, তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰি ইয়াত কেইটামান ষ্টেপ আছে, গোটেইখিনি তথ্য ভালকৈ ভৰাব লাগিব ফৰ্মখনত। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। তো বন্ধুসকল, নতুন মেম্বাৰ কেনেকৈ এড কৰে বা কাৰোবাৰ যদি নাম ভুল আছে সেইটো শুদ্ধ কেনেকৈ কৰে, যদি তাৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰে আমাক কমেণ্টত জনাব। আমি আপোনালোকৰ কাৰণে নতুনকৈ ভিডিঅ' উপস্থাপন কৰিম। তো বন্ধুসকল, এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। ধন্যবাদ।